2026 অসম বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল অসমত 2024 চনত 2024 চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসমৰ কেতবোৰ সমষ্টিৰ সমীকৰণ সলনি হ'ল, মানচিত্ৰও সলনি হ'ল। তেনেকে আমি পূৰ্বতে যদি চাওঁ বিটিচি এৰিয়া অৰ্থাৎ বিটিএডি এৰিয়াত পূৰ্বতে 12টা সমষ্টি আছিল, এতিয়া সমষ্টি বৃদ্ধি হৈ 15টা হ'ল। নতুন এটা সমষ্টি গঠন হ'ল, সেয়া হ'ল গড়েশ্বৰ। গড়েশ্বৰ আসনখন নতুন সমষ্টি। গড়েশ্বৰবাসীৰ মনত বহুত আশা। গড়েশ্বৰবাসীয়ে বিচাৰি আছে যে গড়েশ্বৰৰ কোনোবা স্থানীয় ব্যক্তি তেওঁলোকৰ ৰাইজৰ প্ৰথম প্ৰতিনিধি হওক। তাৰ মাজত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিভিন্ন নেতাসকলে চেষ্টা চলাই আছে। যদি আমি বিজেপি দলৰ ভিতৰত চাওঁ, বৰ্তমান ৰাজ্য ক্ষমতাত থকা তেওঁলোকৰ বহু কেইজন গড়েশ্বৰৰ বাহিৰৰ নেতাই গড়েশ্বৰত তেওঁলোকে চেষ্টা চলাই আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে। ঠিক তেনেদৰে যদি চাওঁ, শেহতীয়াভাৱে বিটিচি নিৰ্বাচনৰ পিছত বিপিএফ দল, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, হাগ্ৰামা মহিলাৰ নেতৃত্বত এক নতুনভাৱে জাগ্ৰত হৈছে। আৰু তেনেকুৱা ক্ষেত্ৰত যদি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আমি চাওঁ, তেতিয়াহ'লে গড়েশ্বৰ সমষ্টিৰ 3টা সমষ্টি আছিল। নাগৰিজুলি পৰিষদীয় সমষ্টি, শুক্লাই চেৰফাং পৰিষদীয় সমষ্টি আৰু গড়েশ্বৰ পৰিষদীয় সমষ্টি। গড়েশ্বৰ পৰিষদীয় সমষ্টিত জয়ী হয় বিপিএফ দল আৰু শুক্লাই চেৰফাঙত বিজয়ী হয় বিপিএফ দলৰ গণেশ কছাৰী ডাঙৰীয়া আৰু নাগৰিজুলিত বিজেপি দলৰ ভজন দাস বিজয়ী হয়। গতিকে যিদৰে বিজেপি দলে আশা কৰিছিল যে গড়েশ্বৰত তেওঁলোকৰ সমষ্টি হ'ব, আৰু গড়েশ্বৰ কিন্তু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰো তেওঁৰ সমষ্টি, গৃহ সমষ্টি, যদিও বৰ্তমান সময়ত তেওঁ পানেৰী সমষ্টিৰ প্ৰতিনিধি। পূৰ্বতে বিশ্বজিৎ দৈমাৰীয়ে 2001 চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল তামুলপুৰ বিধানসভা সমষ্টিৰ। পিছত পৰৱৰ্তী সময়ত 2006 চনত তেওঁ চণ্ডী বসুমতীৰ হাতত পৰাজিত হৈছিল আৰু তাৰপিছত তেওঁ ৰাজ্যসভাৰ নিৰ্বাচনতে অংশগ্ৰহণ কৰিছিল, ৰাজ্যসভালৈ গৈ আছিল প্ৰতিনিধি হিচাপে। আৰু সেই সময়ত তেওঁ সদায় ৰাজ্যসভালৈকে গৈছিল বিপিএফ দলৰ নেতা হিচাপে। তেওঁ যিহেতু 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফ দল ত্যাগ কৰি বিজেপি দলত তেওঁ গৈছিল। আৰু এইবাৰো বিটিচি নিৰ্বাচনত আমি দেখিছিলো যে বিশ্বজিৎ দৈমাৰীয়ে যথেষ্ট নিৰ্বাচনক লৈছিল। এই কথাবোৰ অলপ পাতো কাৰ্যবাহী সদস্য বিটিচিৰ তথা বিপিএফ দলৰ নেতা গণেশ কছাৰী ডাঙৰীয়া। গণেশ কছাৰী ডাঙৰীয়া মোৰ লগত আছে, তেখেতক মই প্ৰথমে স্বাগতম জনাইছো। নমস্কাৰ। 26ৰ নিৰ্বাচন, আপোনালোকে 25ত বিপুল জয়লাভ। কোনেও ভবা নাছিল যে, বহুতে কৈছিল যে গণেশ কছাৰী হাৰিব। বিজেপি সৰ্বোচ্চ শক্তি লগাইছিল, কাৰণ আপোনাক বিজেপিৰ একেজন প্ৰাৰ্থীয়ে 2020 চনত পৰাজিত কৰিছিল। আপোনাৰ পৰা বহুত আপোনাৰ বিপিএফ নেতাক লৈ আঁতৰি বিজেপি দললৈকে গুচি গৈছিল। গতিকে কেনেকে আপোনাক আঘাত কৰিছিল সেই কথাখিনি অলপ কওকচোন, আৰু 26ৰ পৰিকল্পনা কওক। চাওক, যোৱা 2020 চনৰ যিটো বিটিচি নিৰ্বাচন, সেই বিটিচি নিৰ্বাচনত আমি 29 নং শুক্লাই চেৰফাং সমষ্টিত বিপিএফ দলে হাৰিবলগীয়া হৈছিলে। প্ৰায় 26 ভোটত মই হাৰিছিলো। আৰু সেই সময়ত MP বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আমাৰ দল ত্যাগ কৰিছিলে। আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ সেই সময়ৰ MLA ইমানুৱেল মুছাহাৰী, তেখেতেও বিপিএফ দলত নাছিলে। গতিকে ইয়াৰ কাৰণে অলপ ইফেক্ট হৈছিলে, আৰু হিচাপে মই যোৱা 2020 চনত মই হাৰিবলগীয়া হৈছিলে। আৰু এইবাৰ ৰাইজে বুজি পাইছে, শুক্লাই চেৰফাং মোক প্ৰয়োজন, সেইটো বুজি পায়। বিভিন্ন জাতি ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজে শিল দল ভাঙি বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে মোক ছাপোৰ্ট কৰিছে, আৰু হিচাপে মই এইবাৰ জিকিবলৈ সক্ষম হৈছো। মোৰ ভাল লাগিছে, আৰু ৰাইজক মই ধন্যবাদ জনাইছো। আমাৰ শুক্লাই চেৰফাং অঞ্চলৰ ৰাইজে মোক ভোট দি পেলাই, যিসকলে মোক ভোট দি পেলাই জিকাইছে, তেখেতসকল সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা মই জনাইছো। গতিকে এতিয়া গড়েশ্বৰ বিধানসভা সমষ্টি 26ত প্ৰথমবাৰৰ কাৰণে গঠন কৰা হৈছে গড়েশ্বৰ বিধানসভা, কি হ'ব ৰণমুখ, কি বিচাৰে? 44 নম্বৰ যিটো গড়েশ্বৰ বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিত এইবাৰ আমি বিপিএফ দলৰ পৰা আমি প্ৰাৰ্থী দিম। গতিকে গড়েশ্বৰ বিধানসভা সমষ্টিত 3টা বিটিচি কাউন্সিলৰ
সমষ্টি আছে আৰু সেই হিচাপে গড়েশ্বৰ মানে আমাৰ BTC যিটো সমষ্টি তাত আমাৰ মহেশ্বৰ বসুমতাৰী জিকিছে আৰু শুক্লাই চেৰপাং সমষ্টিত মই জিকিছো আৰু নাগজুলি লক্ষী দাস ভজন বুলি কয় এলিয়াছ তেখেতে জিকিছে গতিকে তিনিটা কাউন্সিল যিটো আমাৰ সমষ্টি আছে তাৰ ভিতৰত আমি দুটাত জিকিছো সেই সূত্ৰে আমি গড়েশ্বৰ সমষ্টিটো BPF দলৰ প্ৰাৰ্থী থাকিব যদি বিজেপি দলৰ লগত নিৰ্বাচনী বুজাবুজি হ'ব গড়েশ্বৰ বিচাৰিলে কি কৰিব আমি সেইটোৱে কম কাৰণ আমি দুটাত আমি জিকিছো আমি পাব লাগে BPF দলে এই কথাকে আমি আমাৰ মাজত আমি আলোচনা কৰি আছো তামুলপুৰ জিলাখনত দুটা সমষ্টি এটা হ'ল তামুলপুৰ সমষ্টি এটা হ'ল গড়েশ্বৰ সমষ্টি তামুলপুৰ সমষ্টিৰ লগত নতুনকে গোট খাইছে আপোনাৰ বাগানপাৰা পৰিষদীয় সমষ্টি তাৰপিছত আছে দৰঙাজুলি সমষ্টি আছে আৰু যিটো তামুলপুৰ কোকলা সেই সমষ্টিটো পৰিষদৰ সেই সমষ্টিটো আছে গতিকে তাত তিনিটা সমষ্টি গতিকে তামুলপুৰত কি হ'ব মই সেইটো কথা মই ক'ব নাযাওঁ আমাৰ মাননীয় হাগ্ৰামা মল্লিক ছাৰ আছে তেখেতে যি ডিচিশ্যন লয় সেই হিচাপে আমি কাম কৰিব লাগিব গতিকে গড়েশ্বৰ সমষ্টিৰ মই যিহেতু বাসিন্দা হওঁ গড়েশ্বৰ সমষ্টি হিচাপে মই কৈ আছো যদি অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেওঁ যদি বিজেপি দলৰ হৈ বা BPF দলৰ মিত্ৰজোঁটৰ হৈ খেলিব বিচাৰে যিমান দিব পাৰে সেইটোৱে দিব পাৰে কিন্তু সময়হে ক'ব কিন্তু আমি BPF দল হিচাপে গড়েশ্বৰ আমাক লাগে এই কথাকে আমি কৈ আছো তো মানে বিশ্বজিৎ দৈমাৰী ধৰক আপোনাতকে ৰাজনীতিত জ্যেষ্ঠ আৰু আপোনালোকৰ যেতিয়া ৰাজনীতি আৰম্ভ কৰিছিল একেলগে কাম কৰিছিল BPF দল হিচাপে ক'ত সংঘাত ক'ত হ'ল আপোনালোকৰ আৰু বিশ্বজিৎ দৈমাৰী সংঘাত এনেকেতো সংঘাত নাই কিন্তু পাৰ্টি বেলেগ বেলেগ হ'ল আমি একেলগে BPF দল জন্ম লগ্নৰে পৰা একেলগে মিলি পেলাই আমি কাম কৰিছিলো কিন্তু হঠাতে 2020 চনৰ যিটো BTC ইলেকশ্যনৰ 16 দিন আগত তেখেতে BPF দল ত্যাগ কৰিছে যাৰ বাবে আমি যোৱা 2020 চনত আমি চৰকাৰে চলাব পৰা নাছিল BPF দল এই ধৰণৰ অৱস্থা ইফেক্ট হৈছিল অলপ এইটোৱে কথা সংঘাত বুলি ক'লে এইটোৱে ক'ব লাগিব কিন্তু আজি আমি বিজেপি আৰু BPF এলায়েন্সত আছো সংঘাতৰ কথা নাই তো যদি এতিয়া তেখেতে তেওঁৰ সমষ্টি যিটো পানেৰী সমষ্টি আছে এতিয়া পানেৰী সমষ্টি নাই বিলুপ্তি হ'ল নতুন সমষ্টি হ'ল টংলা আৰু ভেৰগাঁও গতিকে তেওঁক ভেৰগাঁৱতে খেলিবলৈ ক'ব নে গড়েশ্বৰলৈকে নিমন্ত্ৰণ জনাব আপুনি আমিতো গড়েশ্বৰত আমাৰ BPF দলৰে কেণ্ডিডেট হ'ব লাগে যোনেই নহয় AYZ আমি BPF দলৰে প্ৰাৰ্থী আমাক লাগিব এই কথাকে আমি ডিমাণ্ড দি আছো তাত আপোনালোকে বড়োমুখ বিচাৰিব নে অনা বড়োমুখ মানে ইয়াত জাতিৰ লগত কথা নাই আমাৰ বড়োও হ'ব পাৰে এছামিছো হ'ব পাৰে আমাৰ দলত যিহেতু বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী আমাৰ মাজত আছে BTCত বসবাস কৰা আমি একেলগে বসবাস কৰি আছো বড়োও হ'ব পাৰে অসমীয়াও হ'ব পাৰে এইটো মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যাক মানে কেণ্ডিডেট হিচাপে চিলেক্ট কৰিব তেখেতৰে আমি কাম কৰিবলৈ আগ্ৰহী তো ধৰক আপোনালোকে নিৰ্বাচনৰ সময়তো আমি দেখিছিলো সদ্য সমাপ্ত BTC নিৰ্বাচনত যে চব বেলেগ বেলেগে খেলিলে বিজেপিও বেলেগে খেলিলে UPPL দলেও বেলেগে খেলিলে BPF দলেও বেলেগে খেলিলে BPF দলৰ চমকপ্ৰদক প্ৰদৰ্শন 40খন আসনৰ 28খনে লাভ কৰিলে গতিকে আপোনালোকে 2026ৰ বিধানসভা নিৰ্বাচনত অকলে খেলাৰ পোষকতা কৰিব নে কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰ কৰিব বিচাৰিব যিহেতু আমি এতিয়া বিজেপিৰ লগত এলায়েন্স আছো BTCটো কম দিনৰ ভিতৰত আমি বিজেপিৰ দুইজন আমাৰ MCLAক আমি EMA দিব ইতিমধ্যে যোৱাকালি আমাৰ 1 তাৰিখ আমাৰ এছেম্বলি আছে BTCৰ প্ৰথম এইটো এছেম্বলি আছে 5th কাউন্সিলৰ তাত বিজেপিৰ পৰা আমি এজন MCLA বিজয় কিৰণ আৰ্জাকে আমি ডেপুটি স্পিকাৰ হিচাপে অলৰেডি দায়িত্ব দিয়া হৈছে গতিকে দুইদিন এই কালি পৰহিৰ ভিতৰতে আৰু দুইজন EM দিয়া হ'ব গতিকে আমি এলায়েন্সত আছো এলায়েন্স হিচাপে আমি এই নিৰ্বাচনটো পাৰ কৰিব সেইটো কথা তো কিমানখন আসন এৰি দিয়াৰ আপোনালোকৰ পক্ষপাতিত্ব এইবিলাক মই ক'ব নোৱাৰিম কিন্তু আমাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াই ক'ব এইবিলাক আমি কোৱাটো যুক্তি মানে হেৰি নহ'ব যুক্তিৰ কথা নহ'ব
কিন্তু আপুনি স্থিতপ্ৰজ্ঞ যে গড়েশ্বৰ গড়েশ্বৰ বিজেপিক এৰি আমাক নিদিয়ে, আমাক লাগিব, BPF লাগিব, বিজেপিক এৰি দিব নে নিদিয়ে? নিদিম, নিদিয়ে। নিদিম। আৰু UPPL বিচাৰিলে UPPতো আমাৰ মানে BPF দলৰ লগত কোনো এলায়েন্স নাই। মানে UPPতো আমাৰ এগেইনষ্ট পাৰ্টি হিচাপে আমি ভাবি লওঁ, গতিকে UPPৰ কথা নাই। আৰু বিজেপি বিজেপিৰ লগত আলোচনাৰ মাধ্যমেৰে হ'ব। আমাৰ হাগ্ৰামা মহৰীয়া ডাঙৰীয়া যিটো কয় সেইটোকে আমি মানি চলিম, কিন্তু গড়েশ্বৰত আমাক BPF দলৰ লাগে, এই কথাকে আমি ডিমাণ্ড দি আছো। আৰু যদি বিশ্বজিৎ দৈমাৰীক তেওঁ পুনৰ ঘূৰি আহিব বিচাৰে, পুনৰ গড়েশ্বৰৰ স্বাৰ্থত গড়েশ্বৰবাসীৰ থিয় হ'ব বিচাৰে, তেখেততো এতিয়া তেখেতে বৰ্তমান য'ত আছে তাতে থাকিব পাৰে। পানীৰে বিলুপ্ত হৈছে, ভেৰগাঁও আছে, টাংলা আছে, বিভিন্ন আছে, সেই ধৰণৰ কথা। তেখেতক ক'ত দিয়ে, তেখেতসকলে এডজাষ্ট কৰিব। বিজেপি দল নেশ্যনেল লেভেলৰ নেশ্যনেল পাৰ্টি হয়, গতিকে তেখেতসকল য'তে ত'তে মানে তেখেতক প্ৰক্ষেপিত কৰিব পাৰে। কাৰণ 126টা সমষ্টিৰ অধিকাংশতে বিজেপি যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিব। সেইটোৱে আৰু এটা কথা সুধো যে আপুনি এতিয়া যিটো কাৰ্যবাহী সদস্যৰ দায়িত্ব দিছে, কি কি ক্ষেত্ৰত আপুনি কাম গুৰুত্ব আগবঢ়াব? চাওক, মোক মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই জলসিঞ্চন বিভাগ মোক দায়িত্ব দিছে, গতিকে জলসিঞ্চন বিভাগৰ দায়িত্ব হৈছে আমি বান্ধি ফালে কৃষকৰ খেতি পথাৰত পানী যোগান ধৰাই আমাৰ মূল দায়িত্ব। গতিকে কৃষকসকলক পানী যোগান ধৰাৰ কাৰণে আমি যিমান পাৰো ডাঙৰ সৰু যিবিলাক বান্ধ আমি বনাম, আৰু কৃষকসকলে বেনিফিট হোৱাটোকে আমি মানে কামনা কৰোঁ। আমি দেখিছিলো যে 2015 আপুনি বিডিচিলৈ নিৰ্বাচিত হৈছিল, আৰু তেতিয়া ইৰিগেশ্যন জলসিঞ্চন বিভাগৰ দায়িত্বত আছিল, যথেষ্ট কাম হৈছিল। আপুনি কিন্তু আপোনাৰ অঞ্চলটোত বিশেষকে শুক্লাই চেৰপাঙত আমি দেখিছিলো কিছু জলসিঞ্চনৰ কাম কাজ হৈছিল, কৰিছিলো। হয়। গতিকে বিগত 5টা বছৰত UPPLৰ প্ৰমোদ বড়োৰ নেতৃত্বত কিমান কাম কাজ হৈছিল আপোনালোকৰ অঞ্চলত? হৈছিল একো হোৱা নাই। আমি যিবিলাক প্ৰপ'জেল দিছিলো 18-19ত 100 স্কিম আজি BTC চলি আছে, তাৰে ভিতৰত শুক্লাই চেৰপাং সমষ্টিত মই প্ৰপ'জেল দিয়া আছিলে 8টা মানে বান্ধ আছিলে। 18-19ত আমি প্ৰপ'জেল দিছিলো, এইখিনিয়ে আছিলে। আৰু ERM মানে শুক্লাই জলসিঞ্চন, তাতে এক্সটেনশ্যন ৰিনোভেশ্যন মডাৰ্নাইজেশ্যন 259 crore টকা এইটো চেংচন হৈছিলে। আমি প্ৰপ'জেল দিয়া আছিলে, সেইবিলাক সেইটোৱে চলিছিলে। তাৰ বাহিৰে UPP চৰকাৰে একো কৰিব পৰা নাছিল। কিন্তু সেই সময়ত সংবাদ মাধ্যমত খুব কথা ওলাইছিল যে এখন বজাৰ বহিছিল জলসিঞ্চন বিভাগক লৈ। সেই কথা মই নাজানো। গতিকে ধৰক বহুতে ঠিকাদাৰে যিবোৰ আঁচনি পাইছিল কাম কৰা নাই, গতিকে কি কৰিব এইবোৰ? নাই, যিবিলাক কাম কৰা নাই আমি অলৰেডি কেঞ্চেল কৰিছো। যিবিলাক টেণ্ডাৰ হৈ গৈছিল, ৱৰ্ক অৰ্ডাৰ দিছিল, যিবিলাক প্ৰগ্ৰেছ জিৰ', সেইবিলাক আমি কেঞ্চেল কৰিছো। অহা 15 তাৰিখে, ডিচেম্বৰ 15 তাৰিখে সেইবিলাক কেঞ্চেল হোৱা যিবিলাক কাম, সেইবিলাক টেণ্ডাৰে হ'ব। নতুন পৰিৱৰ্তনৰ মাজত আমি যদি চাওঁ, BTCত BPFৰ নেতৃত্বত কাম কাজ আৰম্ভ হৈছে, আৰু অনাগত বিধানসভা নিৰ্বাচনতো BPF দলে তেওঁলোকে নিজৰ সৰ্বস্ব উজাৰি ত্যাগ কৰি অধিক আসন লাভ কৰাৰ প্ৰয়াস কৰিব।